সুদীৰ্ঘ ৪১ বছৰৰ পিছত কলাইগাঁও ৰাস মহোৎসৱ ৰাসখোলাস্থলীত এটা স্থানীয় সমস্যা সমাধান হ'ল। ৰাসখোলাৰ স্থায়ী মন্দিৰ ভূমিপূজন আৰু শিলান্যাস শুভাৰম্ভ হোৱাৰ খবৰ শুনাৰ লগে লগে উৎফুল্লিত হৈ পৰে ভক্তপ্ৰাণ ৰাইজ। উল্লেখযোগ্য যে তিনিগৰাকী জনপ্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ স্থায়ী মন্দিৰ নিৰ্মাণৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠান। শ্ৰী শ্ৰী ঠাকুৰবাৰী মন্দিৰৰ পূজাৰী কৃষ্ণমোহন ঝা আৰু পুত্ৰ ৰচন কুমাৰ ঝাৰ পুৰোহিত্যত ভূমিপূজন আৰু শিলাবিন্যাস শুভাৰম্ভ কৰে ৪৮ নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু ৩৫ নং মুদৈবৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱাই। উল্লেখযোগ্য যে ৪১ বছৰৰ পিছত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ স্থায়ী সমিতিৰ সভাপতি বিনয় নাথ আৰু প্ৰধান সম্পাদক অনন্ত নাথ আৰু সমিতিৰ সকলো বিষয়ববীয়া, কলাইগাঁৱৰ শুভাকাংক্ষী ৰাইজ, সচেতন নাগৰিক, কলাইগাঁও আঞ্চলিক মহিলা সমিতি, বিভিন্ন দল সংগঠন আৰু বিজেপি BPF দলৰ নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ স্থায়ী মন্দিৰ নিৰ্মাণৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিত থাকে কলাইগাঁৱৰ ৰাজচক্ৰ বিষয়া প্ৰিয়ংকা বনিয়া, কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মাৰাক, সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা, শিলপুতা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মাসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIM লাইভ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজি ৪১ বছৰৰ পিছত কলাইগাঁৱৰ বৃহত্তৰ ৰাইজৰ সহযোগত আজি এই অনুষ্ঠানটো ভূমিপূজন আৰু শিলান্যাসৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল আৰু এই অনুষ্ঠানটোত আমাৰ স্থানীয় বিধায়ক ৪৮ নম্বৰ টংলা বিধানসভাৰ বিধায়ক মাননীয় বিকন চন্দ্ৰ ডেকাদেৱ উপস্থিত থাকে, তেওঁ স্থাপক হিচাপে উপস্থিত থাকে আৰু ৪৫ নম্বৰ ভেৰগাঁও বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত মহেশ্বৰ বড়োদেৱ উপস্থিত থাকে আৰু আমাৰ স্থানীয় পাৰিষদ সকলোৰে মৰমৰ দিগন্ত বৰুৱাদেৱ আমাৰ মাজত উপস্থিত থাকে আৰু এই অনুষ্ঠানটো তেওঁলোকে ৰাইজৰ সহযোগত সম্পূৰ্ণ পূৰ্ণাংগ ৰূপ দিয়ে আৰু এই অনুষ্ঠানটো আজি সকলোৰে ৰাইজৰ সহযোগত হৈ যায় আৰু সকলো ৰাইজে এটা আশা কৰিছে আৰু লগতে আমি স্থায়ী কমিটিৰ আৰু লগতে নিৰ্মাণ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে সকলো ৰাইজৰ যথেষ্ট অৰিহণা পাইছোঁ আৰু এই মন্দিৰ নিৰ্মাণৰ কাৰ্যটিও সকলো ৰাইজৰ কলাইগাঁৱৰ বৃহত্তৰবাসী ৰাইজৰ সহযোগতে আমি আগবাঢ়িছোঁ আৰু আমি আজি যে ৩জন কৰি আমাৰ প্ৰতিনিধি আছে তেওঁলোকেও আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু আগলৈকেও তেওঁলোকে আমাৰ এই মন্দিৰটো সম্পূৰ্ণ কৰাত আমাক আজি সম্পূৰ্ণ আশ্বাসন দিছে আৰু আমি তেওঁলোকৰ হৈ আশাবাদী আৰু আমাৰ কলাইগাঁওবাসী ৰাইজৰ ওচৰতো আমি আশাবাদী। আমাৰ কলাইগাঁওবাসী ৰাইজে আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিব আৰু আমাৰ ৩জন প্ৰতিনিধিয়ে MLA বিকন চন্দ্ৰ ডেকাদেৱ আৰু MLA আমাৰ মহেশ্বৰ বড়োদেৱ আৰু আমাৰ পাৰিষদ দিগন্ত বৰুৱাদেৱ তেওঁলোকে আমাক সম্পূৰ্ণ সহায় কৰিব বুলি আমি সকলোৱে আশাবাদী আৰু মন্দিৰটো সম্পূৰ্ণ হ'ব বুলি সেইটো আমি আশাবাদী। কলাইগাঁওবাসীক আমি এইটোৱে আহ্বান জনাম যাতে সকলোৱে ওলাই আহি এই কলাইগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ স্থায়ী মন্দিৰটো সম্পূৰ্ণ কৰাত সহযোগ যি আগবঢ়াইছে আৰু যিখিনি বাকী থাকিল সেইখিনিও যাতে তেওঁলোকে আগবঢ়াই মন্দিৰটো অতি সোনকালে পূৰ্ণাংগ ৰূপ দিয়াত সহায় সহযোগ কৰে তাৰ প্ৰতি তেওঁলোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাই আমি স্থায়ী কমিটিৰ হৈ তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি শ্ৰদ্ধাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি তেওঁক এটা অনুৰোধ কৰিম, তেওঁৰ ফালৰ পৰা যদি কোনোবা আমাৰ এই মন্দিৰটো বনাই নিয়াত অতি সোনকালে বনাই নিয়াত অনুদান তেওঁৰ অধীনত আছে তেতিয়াহ'লে আমাক দিবৰ কাৰণে আমি তেওঁক বিনম্ৰভাৱে অনুৰোধ জনাম আৰু তেওঁকো আমি পাৰালৈকে চেষ্টা কৰিম যাতে এটা সময়ত আমি তেওঁকো ইয়াতে মাতি তেওঁৰ আমি এটা আশীৰ্বাদ ল'ব পাৰোঁ সেইটো লৈ আমি এবাৰ চেষ্টা কৰিম। আজি আমি বহুত সুখী। আজি এবছৰ হ'ল মই স্থায়ী সমিতিৰ সভাপতি হিচাপে এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে মোক দায়িত্ব অৰ্পণ কৰিছে আৰু মোৰ কাৰ্যকালতে এই মন্দিৰৰ শুভ শিলান্যাস কৰিবলৈ পাইছোঁ। এইটো আমাৰ কাৰণে খুব ভাগ্যৰ কথা, খুব মোৰ কাৰণে গৌৰৱৰ কথা। ইয়াতে অকুণ্ঠ ৰাইজৰ মৰম স্নেহ, ৰাইজৰ ইচ্ছা আস্থা বিশ্বাস সকলো ইয়াতে নিহিত হৈ আছে। মই ভাবোঁ আমাৰ প্ৰায় ৮০ লাখ টকাৰ বাজেটেৰে আমি মূল মন্দিৰটো আমি নিৰ্মাণৰ কাম হাতত লৈছোঁ
আমাৰ ইতিমধ্যে 2 বছৰৰ যি আমাৰ ৰাস উদযাপনৰ পইচা কিছু ৰাহি আছে 10 লাখমান টকা, সেই ধনেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আপোনালোকে দেখিছে আমি আজি শুভ শিলান্যাস কৰিছোঁ আৰু ভাবোঁ আমি 3 বছৰ এটা সময় লৈছোঁ। 3 বছৰৰ সময়ৰ ভিতৰত আমাৰ এই মন্দিৰৰ কাম নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি আমি খুবেই আশাবাদী আৰু ৰাইজক এই অঞ্চল অকল কলাইগাঁও অঞ্চলৰে নহয়, আমাৰ বৃহত্তৰ অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ আমি যাতে এই মন্দিৰটো বনোৱাত সকলোৱে যাতে সহায় সহযোগিতা তেওঁলোকৰ ধন মন তন যাতে ইয়াতে তেওঁলোকে দিয়ে, তাৰ কাৰণে মই সকলোৰে ওচৰত সকলোৰে শ্ৰীচৰণত মই আহ্বান জনাইছোঁ। আজিতো খুবেই ভাল। এতিয়া মোৰ কাৰ্যকালত এনেকুৱা এটা শুভ কামৰ আধাৰিলা কৰিব বিচাৰিছোঁ, তাকে এটা বৃহত্তৰ, কাৰণ কলাইগাঁও অঞ্চলৰ একমাত্ৰ আধ্যাত্মিক মানে স্থল হ'ল এইটো যে আমি বিভিন্ন জাতি জনগোষ্ঠী একলগ হৈ ইয়াতে আমি ৰাস উদযাপন কৰোঁ আৰু তাতেই আজি এই মন্দিৰ নিৰ্মাণৰ শুভ কাম আৰম্ভ হ'ব। গতিকে এইটোৰ মানে অনুভৱ বুলি ক'লে ভাষাৰে বুজাব নোৱাৰিম। আজি এটা পবিত্ৰ দিন, খুব ভাল লাগিছে। আজি বিশেষভাৱে কলাইগাঁও অঞ্চলত যে ৰাস উৎসৱ উদযাপিত হৈ আহি আছে বহু বছৰ ধৰি, আজি তাৰে স্থায়ী এটা মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে ইয়াৰ কমিটিৰ উদ্যোগত আজি ভূমি পূজন লগতে শিলান্যাস অনুষ্ঠান আছিলে। তাতে মোকো অংশগ্ৰহণ কৰিবৰ কাৰণে কমিটিয়ে আমন্ত্ৰণ জনাইছিল আৰু সেই হিচাপে আহিলোঁ। আহি ভাল লাগিল যথেষ্ট। এই অঞ্চলত যিহেতু মই এসময়ত বিধায়ক আছিলোঁ কলাইগাঁও বিধানসভা সমষ্টিৰ, আৰু এই অঞ্চলবাসী ৰাইজৰ লগত মোৰ আত্মীয়তা এটা গঢ়ি তুলিছিল আৰু খুব এটা সম্পৰ্ক আছিল এই অঞ্চলবাসী ৰাইজৰ লগত। গতিকে সেইটো মই আজি বহুজন ব্যক্তিক দেখা সাক্ষাৎ কৰিবৰ কাৰণে সুযোগ পাম, সেই উদ্দেশ্যেৰেও মই ইয়াতে আজি এইখন অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু ভাল লাগিল। আহি থকা দিনত নিশ্চয় এই অঞ্চল যিহেতু প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এই এৰিয়াটো নপৰিলেও, যিহেতু মই এজন অসমৰ বিধায়ক হিচাপে এই অঞ্চলবাসী ৰাইজকো যি ধৰণে সহায় সহযোগ কৰিব পাৰে সেইটো মোৰ আওতাৰ ভিতৰত পৰিব। গতিকে নিশ্চয় BTC অঞ্চলৰ এই অঞ্চলটো আৰু BTCৰ পৰা যথেষ্টখিনি বিভিন্ন কাম কাজ চলিব। এইবিলাকতো এই অঞ্চলবাসী ৰাইজক সহায় সহযোগ কৰিব বা অনুষ্ঠান প্ৰতিষ্ঠানক সহায় সহযোগ কৰিবৰ কাৰণেও মই যে পাৰিব সেইটো মই আশা কৰিব পৰা এনেকুৱা অৱস্থাটো উপনীত হৈছোঁ। নিশ্চয় আহি থকা দিনটো সকলোৰে ভাল হওক, মই তাকে কামনা কৰিছোঁ। আধাৰশিলা স্থাপন হৈছে আজি ভূমি পূজন হৈ আধাৰশিলা স্থাপন হৈছে আজি এই ৰাধাকৃষ্ণ মন্দিৰৰ ৰাসখোলাত, আৰু এইটো সৰ্বাংগ সুন্দৰ মন্দিৰ এটা হৈ উঠিব ইয়াতে। আপোনালোকে যিটো আমাৰ ডিজাইনটো দেখা পাইছে তাতে, গতিকে ইয়াৰ গোটেই ৰাইজৰ সকলোৱে আশীৰ্বাদ আছে আৰু ইয়াতে বিশেষকৈ যিখিনি আপোনাৰ সমিতিৰ যিখিনি সভাপতি সম্পাদক আছে তেখেতসকলকো ধন্যবাদ জনাব লাগিব। তেখেতসকলে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে ৰাইজৰ আশীৰ্বাদত, আৰু মই ভাবোঁ প্ৰভু ভগৱন্তই নিজৰ আশীৰ্বাদেৰে এইটো পূৰ্ণ কৰাব আৰু আমি সকলো আছোঁ লগতে, সকলোৰে লগত থাকি এইটো আমি সমাপন কৰিবই লাগিব, সনাতন ধৰ্ম ৰক্ষা কৰিবই লাগিব। আমি বৰ্তমান ৰাইজক সকলোকে যাতে দান বৰঙণিৰে সহায় কৰে তাৰ বাবে আহ্বান জনাম। কাৰণ মন্দিৰ বোলে নিজৰ ধৰণে বনাব নালাগে, মন্দিৰ ৰাইজৰ ধৰণে বনাব লাগে। গতিকে প্ৰতিজন ৰাইজে ইয়াতে দান অনুদান যি সামৰ্থ্য অনুযায়ী দিব, সেইখিনি ইয়াতে সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰা হ'ব। আৰু আমাৰ লগতে স্থায়ী সমিতিৰ সভাপতি আছে আমাৰ বিনয় কুমাৰ নাথ ডাঙৰীয়া, তেখেতে ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু মই ভাবোঁ সকলোৱে মিলি এই মন্দিৰটো খুব সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াব। আনন্দিত এই ৰাইজৰ সহযোগত ৰাস মহোৎসৱ প্ৰাংগণত আজি ৰাধাকৃষ্ণৰ মন্দিৰ নিৰ্মাণৰ কাৰণে আজি যি ভূমি পূজন হ'ল, ইয়াত সকলো ৰাইজৰে সহায় সহযোগিতা আছে আৰু সহযোগিতা থাকিব। সকলোৰে মংগলৰ কাৰণে ঈশ্বৰে যাতে সকলোকে ভালে ৰাখে, তেওঁৰ চৰণত আমি এপাহি পুষ্প দি প্ৰাৰ্থনা কৰিছোঁ যাতে শ্ৰীকৃষ্ণ ৰাধাকৃষ্ণৰ যুগল মূৰ্তিৰ মন্দিৰ প্ৰতিষ্ঠা হয় আৰু সকলোৰে মনোকামনা পূৰ্ণ হয়। সকলোৱে যাতে ইয়াতে আহি ফালে মূৰ ধুৱাই সকলো ৰাইজে মিলি ফালে যাতে সহায় সহযোগিতা কৰে, এইখিনিয়ে মোৰ কামনা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।